নগাঁৱৰ সামগুৰিত সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সামগুৰি বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ প্ৰতিবাদ। প্ৰতিগৰাকী সাংবাদিকে কলাবেজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ড লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সংবাদমেলত সাংবাদিকসকলক তলৰ শ্ৰেণীৰ সাংবাদিক বুলি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সাংবাদিকসকলৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী সামগুৰি বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ। শেহতীয়াকৈ অসমৰ এগৰাকী মন্ত্ৰী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেলত এগৰাকী সাংবাদিকক যি ধৰণে তলৰ শ্ৰেণীৰ মানুহ অশিক্ষিত আদি কটু বিভীষণেৰে যি বিভূষিত কৰিলে, এয়া অসমৰ সংবাদ জগতৰ বাবে দুৰ্ভাগ্যজনক এক খবৰ। কিয়নো এগৰাকী জনপ্ৰতিনিধিয়ে গণতন্ত্ৰৰ নামত শপত খায় তেওঁ ৰাইজৰ প্ৰতিনিধি। গতিকে এগৰাকী মন্ত্ৰী, দায়িত্বশীল মন্ত্ৰী, কেবিনেট মন্ত্ৰীয়ে যেনেদৰে এগৰাকী সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰিলে ৰাজহুৱাভাৱে, এই ঘটনাক আমি সামগুৰি ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু মন্ত্ৰীগৰাকীক আমি সংবাদ মাধ্যমৰ যি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে আৰু সাংবাদিকসকলৰ যি সন্মান, সেই সন্মান লাঘৱ কৰাৰ যি চেষ্টা চলাইছে, এই কাৰ্য আমি ভৱিষ্যতে নকৰিবৰ বাবে তেখেতক আমি আহ্বান জনাইছোঁ। আৰু জয়ন্ত মল্ল বৰুৱাৰ দৰে এগৰাকী মন্ত্ৰীয়ে এনেদৰে তুচ্ছ তাচ্ছিল্য কৰাৰ লগে লগে গণতান্ত্ৰিক বিধি ব্যৱস্থাটোৰ প্ৰতিও প্ৰশ্ন আহিছে। কিয়নো সাংবাদিকসকল সকলো হৈছে ৰাইজৰ মাজৰে গণতান্ত্ৰিক দেশৰ, তেওঁলোকো একোজন প্ৰজা। গতিকে সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰা মানে গণতান্ত্ৰিক দেশৰ সমগ্ৰ ৰাইজক অপমান কৰা বুজাইছে। গতিকে আমি সামগুৰি ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা সাংবাদিকক যি তুচ্ছ তাচ্ছিল্য কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ মন্তব্য নকৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। পাইছোঁ যোৱাকালি যি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমাৰ সাংবাদিকসকলক উদ্দেশ্যে যি ধৰণৰ কটু মন্তব্য কৰিলে, যি তল শ্ৰেণীৰ সাংবাদিক বুলি যি ধৰণে তেওঁ এটা তুচ্ছ তাচ্ছিল্য কৰিলে, গতিকে তেওঁক আমি ধিক্কাৰ জনাইছোঁ। গতিকে আমি অতি সোনকালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই যি মন্তব্য কৰিলে, সেই মন্তব্যৰ বিৰুদ্ধে তেওঁ আমাৰ সাংবাদিকসকলৰ ওচৰত ক্ষমা খোজক, সেয়াই আমাৰ দাবী। আৰু বিশেষকৈ ক'ব লাগিব যে তেওঁ যিহেতু তাত সেই লোকসেৱা ভৱনত যিহেতু তেওঁ যি সংবাদমেল দিছিলে, তেওঁ নিজে সাংবাদিকসকলক মাতি নিছিলে। তেওঁ ইতিমধ্যে কৈছে যে এখন আমাৰ স্বামী স্ত্ৰীৰ এখন সংবাদমেল আমি আয়োজন কৰিছিলোঁ। গতিকে তেওঁ স্বামী হিচাপে তেওঁ লোকসেৱা ভৱনত, যিহেতু এইটো এটা চৰকাৰী এটা ভৱন, সেই লোকসেৱা ভৱনত যে তেওঁ পৰিয়ালকেন্দ্ৰিক যি সংবাদমেল তেওঁ যিহেতু নিজে মাতি নিছে, আৰু মাতি নিয়াৰ পিছত তেওঁ সেই সাংবাদিকসকলক যি ধৰণে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিলে, এয়া একেবাৰে গ্ৰহণযোগ্য নহয়। গতিকে আমি তীব্ৰ ভাষাৰে তেওঁক গৰিহণা দিছোঁ আৰু আমি সমূহ সাংবাদিকসকলৰ ওচৰত যাতে তেওঁ ক্ষমা খোজে, সেয়া আমি সামগ্ৰিক বৈদ্যুতিক মাধ্যম ফালৰ পৰা আমি দাবী জনাইছোঁ। আজি আমি ক'লা বেজ পৰিধান কৰি আমাৰ সামগ্ৰী প্ৰতিগৰাকী ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰতিগৰাকী সাংবাদিকে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।